নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোকে স্বাগতম জনাইছো ৰেডিঅ' অফ নলেজৰ অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সো আজি তোমালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ নটিচ লৈছো তোমালোকে ইতিমধ্যে জানাই বহুতেই গৰম পৰিছে 36 37 ডিগ্ৰী অসমত সো যাৰ বাবে ল'ৰা ছোৱালী বিলাকে কি কৰা ক্লাছ কৰিব পৰা নাই ভালকৈ আৰু গৰমত ঠিক আছে সো সেই কাৰণে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যোৱাকালি এখন টুইট দিছে এইটো তোমালোকৰ স্ক্ৰীনত চাব পাৰিছা টুইটখন মই পঢ়ি শুনাই দিছো কি কৈছে ইন ভিউ অফ দা heat wave alert issued by the meteorological department all district commissioners are requested to remain vigilant and exercise their delegate authority to reschedule school hours as per local weather condition অর্থাৎ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এয়ে কৈছে যে সকলো স্কুল যিবিলাক স্কুল আছে অসমৰ সকলো স্কুল কলেজক কি কৈছে হেই লোকেল তেওঁলোকৰ ঠাইৰ ওয়েদাৰ হিচাপে তেওঁলোকৰ ঠাইৰ যোনটো গৰম যোনটো ওয়েদাৰ আছে সেই ওয়েদাৰ হিচাপে স্কুলৰ যোনটো শিডিউল অৰ্থাৎ স্কুলৰ যোনটো টাইম টেবুল হেতু কি কৰিছিলে মতলব টাইম টেবুলটো ৰাতিপুৱা কৰিব দিছে যেনেকা 7টা বহুত জায়গা 7টা বহুত জায়গা 8:30টা বহুত জায়গা 8টা সো তোমালোকৰ ইয়াতো তেনেকৈ তোমালোকৰ স্কুলত তোমালোকক জনাই দিব সো এইটো তোমালোকৰ টুটুৰ তো কালি পৰা তোমালোকে কি কৰিবা 7টা বা 8টা তোমালোকে স্কুল যাবা আৰু তোমালোকৰ 12টা ভিতৰতে তোমালোকৰ কি হৈ যাব ছুটি হৈ যাব সো এইখিনি আছিল আজি ভিডিও ধন্যবাদ যদি ইনফৰমেটিভ ভিডিও বুলি লাগে তেন্তে এতিয়া সাবস্ক্ৰাইব কৰি দিয়া কাৰণ এনে ধৰণৰ আৰু ইনফৰমেটিভ ভিডিও মই এই চেনেলটো এই থাকো ধন্যবাদ